एटू पाई যাব मात्र আপুনি 7500 স্ক্রিনত ফিঙ্গারপ্রিন্ট আছে প্লেস আছে আপুনি চাব পাৰে কিন্তু টেনশন নলব মোবাইল একদম বঢ়িয়া হৈ আছে একো ৰিপেয়াৰ হোৱা নাই এটু পাই যাব মাত্ৰ 20000 টকাত যোনে আহে সোনকালে আহক আহি কেনে লৈ যাওক অকল এক পিছে আছে এসি 2020 64 জিবি হৈ গল আপুনি পাই যাব মাত্ৰ 9000 টকাত আৰু 128 জিবি যদি লাগে আপুনি পাই যাব 10000 টকাত আইফোন 11 64 জিবি এটু পাই যাব আপুনি মাত্ৰ 15500 টকাত এটু পাই যাব মাত্ৰ 26000 টকাত আইফোন 12 ৰ দামত আপুনি 14 পাই আছে মিস নকৰিব এইবোৰ অপৰচুনিটি একদম হেল্ল' গাইস আপোনালোকক স্বাগতম জনাইছো এটা নতুন ভিডিঅ' লৈ তো এটু সব আমাৰ যোনটো চাই আছে আপুনি বেকগ্ৰাউণ্ড এটু আমাৰ গণেশগুৰি ব্ৰাঞ্চ হৈ গল ইয়াতে বহুত দিন পিছত শুট কৰি আছো কিয় ৰেগুলাৰ শুট কৰাক একো মতলব নহয় কিয় ষ্টক ইয়াতে বহুত ৰেয়াৰ আহে তো ইয়াতে বেছিভাগ আপোনাৰ এন্ড্ৰইড মোবাইল আপুনি পাই যাব সপৰ লোকেশনটো আপোনালোকক এবাৰ আপডেট কৰি দিও এটু আপুনি যোনটো ভিডিঅ' চাই আছে এটু আমাৰ হৈ গল গণেশগুৰি ব্ৰাঞ্চ ঠিক আছে গণেশগুৰি গণেশ মন্দিৰৰ ওচৰত স্ক্ৰিনত থাকিব নম্বৰ আপোনালোকে কন্টাক্ট কৰিব পাৰে আৰু ইয়াতে যিকোনো মোবাইল চাই আছে আপুনি ইয়াতে আপোনাক ডাইৰেক্ট কেছত ল'ব লাগিব ইএমআই সিস্টেম নাই আৰু কাবাক যদি হোলসেলত লাগে হোলসেলৰ কাৰণেও আপোনালোকে আমাক কন্টাক্ট কৰিব পাৰে ঠিক আছে আৰু ষ্টক গেটা ইয়াতে ৰেট গেটা আপুনি বহুত কম পাব বেলেগ আমাৰ শপতকে কিয় ইয়াতে বেছিভাগ মোবাইল নন ওয়াৰেন্টি আছে ঠিক আছে তো ভিডিঅ'টো একদম এন্ডলৈকে চাওক বহুতখিনি মোবাইলত আমি ষ্টক ক্লিয়াৰ কৰি আছো এটা এটা মোবাইলত ভালেখিনি ডিসকাউন্ট থাকিব তো বলক আৰম্ভ কৰো বলক স্টার্টিং কৰি দিও আপোনাৰ আইফোনৰ পৰা ঠিক আছে এবোৰ আপুনি চাব পাৰে যিমান গেটা আছে সব আইফোন এসি 2020 আজি ওপৰত ওলোৱা নাই কিয় ভিডিঅ'টো অলপমান জলদি শুট কৰি কেনে ওলাব লাগে ন বহুত ৰাতি শুট কৰি আছো নহলে বুটে এটা মোবাইল ওপৰত ওলাই কেনে দেখাই লয় এবোৰ যিমান আছে সব আইফোন এসি 2020 ঠিক আছে এসি 2020 64 জিবি হৈ গল আপুনি পাই যাব মাত্ৰ 9000 টকাত আৰু 128 জিবি যদি লাগে আপুনি পাই যাব 10000 টকাত এটু ৰেটত আপুনি গুৱাহাটীত ফুৰক আপুনি নাপাব ঠিক আছে আমি ষ্টক বোৰ অলপমান ক্লিয়াৰ কৰি আছো বুলি কেনে কমত উলাই দি আছো আইফোন XR হৈ গল 64 জিবি ব্যাটারি হেল 90 হয় এটু আপুনি আহি কেনে লৈ যাওক মাত্ৰ 13000 টকাত আইফোন 11 64 জিবি এটু পাই যাব আপুনি মাত্ৰ 15500 টকাত পিছত আইফোন 11 128 জিবি ব্যাক প্যানেল অলপমান ব্ৰকেন আছে 16500 পাই যাব আৰু যদি পুৰা ফ্ৰেছ লাগে 17500 পাই যাব পিছত হৈ গল আপোনাৰ আইফোন 12 মিনি হৈ গল 12 মিনি 64 জিবি হয় ব্যাটারি হেল 86 আছে এটু পাই যাব আপুনি মাত্ৰ 19500 আইফোন 12 ত এটা ডিসকাউন্ট কৰি দিও যেনেকা মই ভিডিঅ'ত আৰম্ভতে কৈছো 64 জিবি হোয়াইট কালার বডি অলপমান স্ক্ৰেচ আছে আপুনি চাব পাৰে কিন্তু টেনশন নলব মোবাইল একদম বঢ়িয়া হৈ আছে একো ৰিপেয়াৰ হোৱা নাই এটু পাই যাব মাত্ৰ 20000 টকাত যোনে আহে সোনকালে আহক আহি কেনে লৈ যাওক অকল এক পিছে আছে পিছত আইফোন 12 আপুনি যদি নরমাল লব যায় 64 জিবি আপুনি পাই যাব আমাৰ পৰা 22500 আৰু 128 জিবি যদি লাগে আপুনি পাই যাব 23500 টকাত আৰু এটু যোনটো আপুনি ভিডিও চাই আছে এই মোবাইল গেটাৰ ৰেট ইয়াতেই আছে ঠিক আছে আমাৰ বেলেগ ব্ৰাঞ্চৰ ৰেটটো ডিফাৰেন্স হ'ব পাৰে যদি এই ভিডিও চাই তো আপুনি সিধা গণেশগুৰি ব্ৰাঞ্চতে আহিব পিছত আইফোন 12 প্ৰো হৈ গল 12 প্ৰো আপোনাৰ 128 জিবি হয় মুটা দুটা আছে এটা বক্সটো আছে এটু পাই যাব আপুনি মাত্ৰ 31000 ত পিছত আইফোন 12 প্ৰো ম্যাক্স হৈ গল 128 জিবি ষ্টৰেজ এটু পাই যাব আপুনি 38000 ত 256 জিবি ষ্টৰেজ আছে 12 প্ৰো ম্যাক্স এটু পাই যাব মাত্ৰ 40000 টকাত পিছত হৈ গল আইফোন 14 প্লাস হৈ গল 128 জিবি 40000 ত পাই যাব মাত্ৰ আইফোন 14 তো এটা ডিসকাউন্ট দি দিও ঠিক আছে এটু আপোনাৰ ব্যাটাৰিটো চেঞ্জ আছে কিন্তু টেনশন নলব বাকি যিমান বস্তু আছে সব গুটে কেটা অৰিজিনাল এটু পাই যাব মাত্ৰ 26000 টকাত আইফোন 12 ৰ দামত আপুনি 14 পাই আছে মিস নকৰিব এইবোৰ অপৰচুনিটি একদম ঠিক আছে আৰু নরমাল যদি আইফোন 14 লব যায় তে আপুনি পাই যাব আমাৰ পৰা 128 জিবি 32000 256 জিবি পাই যাব আপুনি 35000 পিছত আইফোন 13 প্ৰো আছে দুটা পিস দুটাই 256 জিবি ষ্টৰেজ এটু আপুনি পাই যাব মাত্ৰ 48000 ত আই কেনে লৈ যাওক পিছত আইফোন 13 আছে এটু আন্ডাৰ ওয়াৰেন্টি হয় এটু আপুনি পাই যাব 33000 বাকি যিমান কেটা আছে এবোৰ নন ওয়াৰেন্টি হয় কিন্তু দোকানৰ পৰা আপোনাক শপৰ পৰা এক মাহ ওয়াৰেন্টি দিয়া হ'ব আইফোন দামী মডেল কেটা আৰু চাৰ্জাৰ কেটা গুটে ফ্ৰী কৰি দিম ঠিক আছে এতিয়া আপোনাৰ আইফোন আৰু ইয়াতেও আছে এনেকা নহয় আইফোন 14 প্ৰো আছে 55000 আই যাব এটু 12 প্ৰো আছে ঠিক আছে এটু 31000 আই যাব 11 ওপেন বক্স আছে আপুনি এটু 18000 কে পাই যাব তো ইয়াতে বহুতখিনি বক্সৰ লগত আছে মোবাইল গুটেখিনি কোৱা পসিবল নহব ভিডিও বহুত ডাঙৰ হৈ যাব স্ক্ৰিনত দিয়া থাকিব নম্বৰ আপুনি কন্টাক্ট কৰিব গুটেখিনি ডিটেইল পাই যাব ঠিক আছে পিছত বলক আপোনাক অলপমান এন্ড্ৰইড মোবাইলো দেখাই দিও OnePlus 80 8GB RAM 128GB ষ্টৰেজ গুটেখিনি অৰিজিনাল মাত্ৰ 8000 টকাত পাই যাব OnePlus 10R হৈ গল 5G মোবাইল হৈ গল 12GB RAM 256GB ষ্টৰেজ 14000 ত পাই যাব
এইবোৰ ষ্টক ক্লিয়াৰ চলি আছে, সোনকালে আহক লৈ যাওক। Samsung A52 8GB RAM 128GB ষ্ট'ৰেজ, এইটো পাই যাব মাত্ৰ আপুনি 7500। স্ক্ৰীনত ফিংগাৰপ্ৰিণ্ট আছে। A14 5G 4GB RAM 64GB ষ্ট'ৰেজ, এইটো আপুনি পাই যাব মাত্ৰ 7200 টকাত। Samsung F23 5G 6GB RAM 128GB ষ্ট'ৰেজৰ লগত পাই যাব মাত্ৰ 8000 টকাত। Samsung M34 5G 6GB RAM 128GB ষ্ট'ৰেজ 9000ত পাই যাব। M14 আছে 4GB RAM 128GB ষ্ট'ৰেজ 7500। M32 5G 8000ত পাই যাব 6GB RAM 128GB ষ্ট'ৰেজ। Samsung M13 হৈ গ'ল 4GB RAM 64GB ষ্ট'ৰেজ মাত্ৰ 5000 টকাত। গোটেইখিনি মোবাইলত তো এইটো কৈ দিলোঁ বাৰু, বাকীকেইটা মই ওপৰৰ পৰা কৈ দিওঁ, ওলোৱাটো দিগদাৰ হ'ব। OnePlus Nord 2 হৈ গ'ল 8GB RAM 128GB ষ্ট'ৰেজ পাই যাব মাত্ৰ 12500। OnePlus 8 হৈ গ'ল আপোনাৰ কাৰ্ভ ডিছপ্লে হৈ গ'ল, এইটো আপুনি পাই যাব 13500। Nord হৈ গ'ল, Nord আপোনাৰ 8GB 128GB টো পাই যাব আপুনি 10500। 12GB 256GB টো পাই যাব মাত্ৰ 12000 টকাত, ঠিক আছে। পিছত Nord CE 2 হৈ গ'ল, এইটো পাই যাব আপুনি 11500। Nord CE পাই যাব আপুনি 10000ত মাত্ৰ 8GB 128 5G মোবাইল হয়। OnePlus 9R পাই যাব আপুনি 12500। 80 পাই যাব 12500। Nord CE 3 Lite 11500 পাই যাব 8256GB, ঠিক আছে। পিছত Realme 5G মোবাইল হৈ গ'ল, X7 হৈ গ'ল, এইবোৰ আপুনি 8500কে পাই যাব, ঠিক আছে। Realme 8 হৈ গ'ল, যোনটো স্ক্ৰীন ফিংগাৰপ্ৰিণ্ট হৈ গ'ল, এইটো আপুনি পাই যাব মাত্ৰ 6000 টকাত। Narzo 30 5G হৈ গ'ল, এইটো আপুনি পাই যাব 7500। Realme GT মাষ্টাৰ এডিশ্যন গেমিং ফোন হয়, এইটো পাই যাব 10500। Vivo X60 Pro একদম প্ৰিমিয়ামৰ Samsungৰ Vivo ফোন হয়, 12GB RAM 256GB ষ্ট'ৰেজ কাৰ্ভ ডিছপ্লে, এইটো পাই যাব 17500। Tecno Phantom X বেক পেনেল ব্ৰকেন আছে, নতুনৰ দাম 30000, এইটো পাই যাব মাত্ৰ আমাৰ পৰা 10500। পিছত Motorola হৈ গ'ল, Moto আপোনাৰ 5G হৈ গ'ল G51 5G, এইটো আপুনি পাই যাব মাত্ৰ 7200 টকাত। Moto G62 5G 7500 কৰি দিম, ষ্টক ক্লিয়াৰ কৰি আছো গাইজ, ঠিক আছে। ৰেটবোৰ কমে পাব আপুনি। Oppo F19 Pro Plus 5G 8GB RAM 128GB ষ্ট'ৰেজ 9500 কৰি দিম। Oppo A53s 5G 6GB RAM 128GB ষ্ট'ৰেজ, এইটো পাই যাব মাত্ৰ আপুনি 8000ত। Lava Agni 5G মোবাইল হয়, 8GB RAM 128GB ষ্ট'ৰেজ মাত্ৰ 7000ত আহি কেনে লৈ যাওক। Poco M6 Pro 6GB RAM 128GB ষ্ট'ৰেজ, মোবাইলটো অলপমান শ্লাইড বেণ্ড আছে বুলি কেনে 7500 পাই যাব। Poco M4 5G M3 Pro 5G, ঠিক আছে, এইবোৰ আপুনি 7500 ভিতৰত পাই যাব। Redmi 13C 5G আপুনি পাই যাব 7500। 11T Pro কেইটা যিমান আছে আপুনি পাই যাব 11000 পৰা 12000 ওচৰত। Note 10T 5G এইটো পাই যাব 7000ত। 11i 5G পাই যাব আপুনি 10500। Infinix Hot 20 5G 6GB RAM 128GB ষ্ট'ৰেজ 7500। Vivo 5G পাই যাব 8000ত। IQ Z3 5G পাই যাব 7500। IQ Z6 5G 6GB 128, এইটো পাই যাব 8000ত। ইয়াৰে যদি ৰেম কম লয় আপুনি 500 কমত পাই যাব, ঠিক আছে। অলপমান যদি গেমিং ফোন লাগে IQ Z6 Pro 5G ল'ব পাৰে, যোনটো আপুনি পাই যাব 10000ত। হৈ গ'ল। ইয়াতে বক্সৰ লগতো আছে Realme 9 Pro 5G হৈ গ'ল, 8i হৈ গ'ল, 8 5G হৈ গ'ল, 7000ত পাই যাব। GT আৰু এটা আছে Narzo 50A, এইবোৰ গোটেইখিনি পোৱাটো পচিবল নাই। এটা দুটা মোবাইল কৈ দিওঁ, Vivo V25 Pro 5G হৈ গ'ল, ঠিক আছে, এইটো আপুনি পাই যাব মাত্ৰ 22000ত। 27 Pro আছে, 1-2000 বেছি থাকিব। Y28E আছে 5G, এইটো আপুনি পাই যাব 9000ত। এইটো পাই যাব আপুনি 11000ত। MI 10i 5G আছে 10000ত পাই যাব। Note 11 Pro Plus আছে 5G, এইটো আপুনি 10500ত পাই যাব। এইবোৰ যিমান আছে গোটেইখিনিত মোবাইল আছে, তাৰ ওপৰকেইটা যিমান আছে এইবোৰ চব খালী বক্স হয়, ঠিক আছে, এইবোৰ চব খালী বক্স হয়, জাষ্ট সজোৱাৰ কাৰণে ৰাখিছোঁ। এইবোৰত কিন্তু মোবাইল আছে। বাকী 4G মোবাইলো আছে, এনেকুৱা নহয় অকল 5G ডিল কৰোঁ। 4G মোবাইলো ইয়াতে ষ্টক পুৰা ভৰ্তি আছে। ডিছপ্লে চেঞ্জ আপুনি চাব পাৰে, আমাৰ লাষ্ট ভিডিঅ'ত ডিছপ্লে চেঞ্জ ষ্টক ক্লিয়াৰ কৰি আছিলোঁ। এই দুটা কাৰ্টুন পুৰা এইটো মানে ডয়াৰটো আপোনাৰ পুৰা ফুল আছিল, ঠিক আছে। কিন্তু এতিয়া বৰ্তমান কালি ইমানলৈকে ষ্টক আছে, মানে বহুতখিনি ষ্টক ওলাই গ'ল, ঠিক আছে। ডিছপ্লে চেঞ্জ মানে আমি বহুত কম দামত ওলাই দিওঁ, আধাতকৈ বেছি তো লছতে বিক্ৰী কৰোঁ। তো বলক 4G মোবাইলো অলপমান ৰেট কৈ দিওঁ। F1 হৈ গ'ল 6GB RAM 128GB ষ্ট'ৰেজৰ লগত মাত্ৰ পাই যাব 5000ত। M3 6GB RAM 128GB ষ্ট'ৰেজ 5500ত পাই যাব। Poco C31 হৈ গ'ল 4GB RAM 64GB ষ্ট'ৰেজ 4500ত পাই যাব। Samsung A10s 4000ত পাই যাব। M11 4GB RAM 4000ত পাই যাব। Realme 5 4GB RAM 128GB ষ্ট'ৰেজ 5000ত পাই যাব। Realme 7 হৈ গ'ল 6GB RAM 64GB ষ্ট'ৰেজ 6000ত পাই যাব। Oppo A96 অফাৰত দি দিম 8GB 128 মাত্ৰ 5000 টকাত।
আহি কেনে লৈ যাওক। ভিভো Y31 অফাৰত দি দিম 6GB RAM 128GB ষ্ট'ৰেজ মাত্ৰ 5000ত। ভিভো S1 অফাৰত দি দিম, স্ক্ৰীন ফিংগাৰ প্ৰিণ্ট হয়, মাত্ৰ 5000ত। এইবোৰ যিমান আছে গোটেইখিনি অফাৰতে কৈ আছোঁ আপোনাক, ঠিক আছে। মোটো G32 হৈ গ'ল 8GB RAM 128GB ষ্ট'ৰেজ 6000ত পাই যাব। G52 হৈ গ'ল আপুনি পাই যাব 5600। Note 5 Pro 4GB RAM 64GB ষ্ট'ৰেজ 4000ত পাই যাব। Note 7 Pro পাই যাব আপুনি 4500। Note 8 পাই যাব আপুনি 4800। Note 8 Pro কেইটা হৈ গ'ল 5500। Note 9 Pro হৈ গ'ল আপুনি 5500। Note 9 Pro Max হৈ গ'ল 6000ৰ ভিতৰত পাই যাব। Redmi 10 আছে একটা, এইটো আপুনি পাই যাব মাত্ৰ 5000ত। MI A2 আছে 4GB RAM 64GB 4000ত পাই যাব। আৰু ডিসপ্লে চেঞ্জৰো বহুত ডিমান্ড থাকে, এতিয়া বহুত কমে ষ্টক আছে, আপুনি চাব পাৰে। ডিসপ্লে চেঞ্জ আপোনাৰ বাজেট যদি আপুনি 5500 আছে, আপুনি 5G মোবাইল আমাৰ পৰা লৈ যাব পাৰিব। বাকি আপুনি ৰেট কেইটা চাব পাৰে, ইয়াতে গোটেইখিনি ৰেট লেখা আছে, ঠিক আছে। অলৰেডি বহুত ডিসকাউন্ট আছে, ঠিক আছে। খুব বেছিকে মই 500 মানে ডিসকাউন্ট দিব পাৰিম। iPhone 12 Pro আছে, যোনটো আপুনি 23000ত পাই যাব। স্ক্ৰীন চেঞ্জ হয়, কিন্তু স্ক্ৰীন চেঞ্জ হ'লে আপুনি গোটেইখিনি আৰামছে ফাংচনিং আছে, খুব ট্ৰুটন সব কাম কৰি আছে, ঠিক আছে। মাত্ৰ 23000ত। AC 2020 এটা আছে, স্পৰ্ট আছে ডিসপ্লে, মাত্ৰ 7500 দি আছে, এটো 7000ত পাই যাব। বাকি ইয়াতেও চাব পাৰে 5G মোবাইল বহুতখিনি আছে। GT আছে মাষ্টাৰ এডিশন 6000 6500। এইটো দামততো মাদাৰবোৰ্ডে পাব আপুনি। সার্ভিস সেন্টারত ল'ব গ'লে মাদাৰবোৰ্ড পাব এইটো ৰেটত, কিন্তু এইটো ৰেটত আপুনি গোটেই মোবাইল পাই আছে। Redmi Note 7S ব্ৰকেন আছে বুলি 2700 দি আছে। তো বহুতখিনি দাম কম আছে স্ক্ৰীন চেঞ্জ যদি ল'ব খোজে। আৰু ল্যাপটপৰ ষ্টক নাই একদম। এক পিছে আছে উইন্ডোজ ল্যাপটপ, যোনটো আপোনাৰ 17000 আছে, i3 10 জেনারেশন। উইন্ডোজ ল্যাপটপ এতিয়া মানে মাৰ্কেটত পোৱাই নললে, আপোনালোকক আপডেট দি দিলো। বাকি মেকবুক আছে, আপুনি আমাৰ বেলেগ ব্ৰাঞ্চৰ পৰাও ল'ব পাৰে, ঠিক আছে। তো ভিডিওটো ইমানতে শেষ কৰি দিওঁ, কিয় ভিডিওটো বহুত জলদিবাজিত মই শ্বুট কৰিছোঁ, ঠিক আছে। বাকি যিমানখিনি মোবাইল মই মডেল ক'ব পৰা নাই, স্ক্ৰীনত নম্বৰ থাকিব, আপোনালোকে কণ্টেক্ট কৰক, ঠিক আছে। আৰু কণ্টেক্ট কৰিব শ্বপৰ টাইমত, যেনেকৈ আপোনালোকক ডাইৰেক্ট ৰেছপন্স দিয়া যায়। বহুত জনে আমাক কল কৰে, সব বন্ধ হোৱাৰ পিছত ৰাতি 10টাত আমি কল নুঠাওঁ ন। আপুনি দিনত 11টাৰ পৰা ৰাতি 8টালৈকে কল কৰক, আপোনালোকৰ গোটেইখিনি কল উঠোৱা হ'ব, ঠিক আছে। শ্বপৰ লোকেশ্যন আৰু এবাৰ কৈ দিওঁ, গণেশগুৰি পাঞ্জাবী গলি হোলচেল মাৰ্কেট, ঠিক আছে। ইউকো বেংকৰ ওচৰত আছে। তো আজিৰ কাৰণে ইমানে, থেংক ইউ।